আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে যে মোক এনেদৰে ক'ব মই ভবাই নাছিলোঁ। যোৱাকালি আমাৰ দাদা অৰ্থাৎ CM ছাৰৰ নিজ আপোন সমষ্টি জালুকবাৰীত এক বিশাল জন আশীৰ্বাদ যাত্ৰা আছিলে আকচিয়াৰ পৰা ধাৰাপুৰলৈ। দাদাৰ প্ৰতি ৰাইজৰ মৰম কিমান সেয়া হয়তো মই ক'ব নালাগে আপোনালোকক। এনেদৰে পুষ্পবৃষ্টিৰে দাদাক আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে জালুকবাৰীবাসী ৰাইজে। আজি জন আশীৰ্বাদ যাত্ৰা যিহেতু ধাৰাপুৰলৈ আছিলে, সেয়ে ধাৰাপুৰৰ পৰা ৰাইজক সেৱা জনাই দাদা ইয়াৰ পৰা বিদায় ল'লে। পিছে অইনদিনাৰ দৰে আজিও ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ পৰা বিৰত থকা দেখা নগ'ল বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া। অৱশ্যে ব্যতিক্ৰম নহয় CM ছাৰৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়াও। ভাই ককাইৰ দৰে দুয়ো ব্যস্ত ৰাইজৰ সেৱা শুশ্ৰূষাত। CM ছাৰ গৈ ঘৰ পাবগৈ হ'ল, কিন্তু ৰঞ্জিত দা আৰু চৌধুৰী দাৰ যুঁজ এতিয়াও 101% ফুল এণ্ড মাষ্টি। আচলতে অসাধাৰণ হৈও সদায় সৰ্বসাধাৰণ ৰাইজৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নিভাজ আৰু সতেজ। সেয়েহে এই দুগৰাকী ব্যক্তিৰ কৰ্ম আৰু আদৰ্শই আমাক অৰ্থাৎ যুৱ প্ৰজন্মক মানৱীয় মূল্যবোধৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হ'বলৈ নিতৌ অনুপ্ৰেৰণা যোগাই আহিছে। এতিয়া ভিডিঅ'ৰ শেষত আহক আমি জানো চৌধুৰী দাই কি ক'লে মোক CM ছাৰক উদ্দেশ্য কৰি। আশীৰ্বাদ যাত্ৰা আছিলে মানুহৰ বহুতৰ সঁহাৰি লাভ কৰিছোঁ। আমি সকলোৱে ধুনীয়াকৈ কষ্ট কৰি হ'লে তেওঁ জনযাত্ৰাটো আমি সফল কৰিবলৈ সক্ষম হৈছোঁ। এয়া আছিলে আমাৰ মৰমৰ চৌধুৰী দা, আমাৰ মুখ্যমন্ত্ৰীৰ দুগৰাকী বিশেষ ব্যক্তি। এজন হৈছে ৰঞ্জিত ভট্টাচাৰ্য, মোৰ অতিকৈ শ্ৰদ্ধাৰ, মোৰ অতিকৈ আপোন, আৰু আনগৰাকী হৈছে হেমন্ত চৌধুৰী ডাঙৰীয়া। তো দাদা আজি মোৰ ভিডিঅ'ত আহিব, তো আই এম চ' হেপী, চ' প্ৰাউড। তো থেংক ইউ চ' মাছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জিন্দাবাদ।